ভয়ংকৰ পথ দুৰ্ঘটনা ইতিমধ্যে জোকাৰি গৈছে সমগ্ৰ ৰাজ্য ভয়ংকৰ পথ দুৰ্ঘটনা তিনিগৰাকীকৈ যুৱতী নিহত হৈ পৰিছিল আৰু তিনিগৰাকীকৈ যুৱতী সেই নিহত হৈ পৰাৰ সেই নিশা যি ট্ৰাক চালক আছিল সেই যিখন ট্ৰাকত খুন্দা মাৰিছিল তেওঁলোকৰ গাড়ীয়ে সেই ট্ৰাক চালকক বৰ্তমান গ্ৰেপ্তাৰ কৰা হৈছে আৰক্ষীৰ ফালৰ পৰা গোচৰ ৰুজু কৰা হৈছে অৱশ্যে জনাইছো বিগ ব্ৰেকিং মুহূৰ্তত জনাইছো নুনমাটিৰ ভয়ংকৰ দুৰ্ঘটনাৰ ট্ৰাক চালকক গ্ৰেপ্তাৰ কৰা হৈছে সুভাষ পাত্ৰক গ্ৰেপ্তাৰ আৰক্ষী থানাত ৰুজু কৰা হৈছে গোচৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে চালক সুভাষ পাত্ৰক ভয়ংকৰ পথ দুৰ্ঘটনা যে সংঘটিত হৈছিল সেয়া ৰাজ্য জোকাৰি গৈছে দুৰ্ঘটনাই সুভাষ পাত্ৰৰ বিৰুদ্ধে আৰক্ষী থানাত ৰুজু কৰা হৈছে গোচৰ আৰু কেইবাটাও ধাৰাত ইতিমধ্যে গোচৰ ৰুজু কৰা হৈছে US 281/285/338C/3 BNS /187 MV এক্টৰ ধাৰাৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে কেইবাটাও ধাৰা ৰুজু কৰা হৈছে কেইবাটাও ধাৰাত গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰা হৈছে ট্ৰাক চালকক ট্ৰাক ৰখাই ভিতৰত শুই আছিল ট্ৰাক চালক সুভাষ পাত্ৰ দুৰ্ঘটনাৰ পিছতে পলায়ন কৰিছিল ট্ৰাক চালক শামীম আহমেদ দুৰ্ঘটনাৰ পিছতে পলায়ন কৰিছিল চালক শামীম আহমেদ আৰু সমগ্ৰ ঘটনাক লৈ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে জানাইছো ভয়ংকৰ দুৰ্ঘটনাত নিহত হৈ পৰিছিল তিনিগৰাকীকৈ যুৱতী গাড়ী চলাই অহা যিগৰাকী চালক আছিলে শামীম আহমেদে পলায়ন কৰিছিল ঘটনাৰ পিছতে আৰু সমগ্ৰ ঘটনাক লৈ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীৰ ফালৰ পৰা আৰু ট্ৰাক চালক যিখন ট্ৰাকত তেওঁলোকৰ গাড়ীয়ে খুন্দা মাৰিছিল সেই ট্ৰাক চালকক বৰ্তমান গ্ৰেপ্তাৰ কৰা হৈছে আৰক্ষীৰ ফালৰ পৰা গোচৰ ৰুজু কৰা হৈছে মুহূৰ্তত আমি নিশ্চয় কৈ আছো গুৱাহাটী ভয়ংকৰ দুৰ্ঘটনাত তিনিগৰাকীকৈ যুৱতীৰ ইতিমধ্যে মৃত্যু হৈছে পূজা সাহা আকাংক্ষা শইকীয়া আৰু আন এগৰাকী যুৱতীৰ মৃত্যু হৈছে আৰু এই মৃত্যুৰ ঘটনাই সমগ্ৰ ৰাজ্য জোকাৰি গৈছে কমেডি শ্ব' চাই ঘূৰি অহাৰ পথতে ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় আৰু ঘটনাস্থলীৰ পৰা পলায়ন কৰে বাহন চালক আৰু এয়াৰ বেগ খোল খোৱাৰ বাবে চালকৰ প্ৰাণ ৰক্ষা পৰে বুলি জানিব পৰা গৈছে আকাংক্ষা শইকীয়া ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়ৰ কৰ্মচাৰী আছিলে আকাংক্ষা শইকীয়াৰ ঘৰ শিৱসাগৰত বুলি জানিব পৰা গৈছিলে পূজা চাহাৰ ঘৰ গোৱালপাৰাত আৰু গীতানগৰ দিশৰ পৰা বাহন আহি আছিলে আৰু এই বাহনে ট্ৰাকত খুন্দা মাৰিছিল আৰু সেই নিশা যিখন ট্ৰাকত খুন্দা মৰা হৈছিল সেই ট্ৰাক চালক সুভাষ পাত্ৰক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে আমি দৃশ্যাংশত দেখুৱাই আছো সুভাষ পাত্ৰক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে লৈ যোৱাৰ দৃশ্যাংশ আমি দেখুৱাই আছো সুভাষ পাত্ৰৰ বিৰুদ্ধে আৰক্ষী থানাত কেইবাটাও ধাৰাত গোচৰ ৰুজু কৰা হৈছে ট্ৰাক ৰখাই ভিতৰত শুই আছিল ট্ৰাক চালক সুভাষ পাত্ৰ ভয়ংকৰ দুৰ্ঘটনাত নিহত হৈছিল তিনিগৰাকীকৈ যুৱতীয়ে ভয়ংকৰ দুৰ্ঘটনা ইতিমধ্যে সমগ্ৰ ৰাজ্য জোকাৰি গৈছে তিনিগৰাকীকৈ যুৱতীৰ কৰুণ মৃত্যু হ'ল আৰু সমগ্ৰ ঘটনাক লৈ ইতিমধ্যে আৰক্ষীৰ ফালৰ পৰা তদন্ত অব্যাহত ৰখা হৈছে বৰ্তমান ট্ৰাক চালকক গ্ৰেপ্তাৰ কৰা হৈছে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে গোচৰ ৰুজু কৰিছে ট্ৰাক চালকৰ বিৰুদ্ধে আমি দৃশ্যাংশ দেখিছো এক্সক্লুচিভ দৃশ্যাংশ টাইমেটৰ দৰ্শকক সুভাষ পাত্ৰৰ নামৰ যিগৰাকী ট্ৰাক চালক এই ট্ৰাক চালকক বৰ্তমান গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ট্ৰাক ৰখাই ভিতৰত শুই আছিল ট্ৰাক চালক সুভাষ পাত্ৰ আৰু সুভাষ পাত্ৰক বৰ্তমান গ্ৰেপ্তাৰ কৰি লৈ যোৱা হৈছে আৰু সুভাষ পাত্ৰৰ বিৰুদ্ধে আৰক্ষীৰ ফালৰ পৰা কেইবাটাও গোচৰ ৰুজু কৰা হৈছে কেইবাটাও গোচৰ ৰুজু কৰি ইতিমধ্যে লৈ গৈছে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে চালক সুভাষ পাত্ৰক নুনমাটিৰ ভয়ংকৰ পথ দুৰ্ঘটনাই সমগ্ৰ ৰাজ্য জোকাৰি গৈছে তিনিগৰাকীকৈ যুৱতীৰ কৰুণ মৃত্যু হৈছিল তেওঁলোকে কমেডি শ্ব' চাই আহি আছিল আৰু সেই সময়তে তেওঁলোকৰ গাড়ী যিখন গাড়ী তেওঁলোকে আহিছিল সেই বাহনে তীব্ৰ খুন্দা মাৰিছিল ট্ৰাকত আৰু সেই সময়তে ট্ৰাক চালকে ট্ৰাক ৰখাই শুই আছিলে তাৰপিছত তেওঁলোক ট্ৰাক চালকে পলায়ন কৰিছিলে আৰু যিগৰাকী বাহন চলাই অহা যিগৰাকী চালক আছিলে সেই চালকে বাহন এৰি থৈ পলায়ন কৰিছিলে তিনিগৰাকীকৈ যুৱতীৰ কৰুণ মৃত্যু হ'ল আৰু তাৰপিছতে এই ঘটনা এতিয়া সমগ্ৰ ৰাজ্য জোকাৰি গৈছে সুভাষ পাত্ৰৰ বিৰুদ্ধে যেহেতু কেছ চলি আছে সমগ্ৰ গোচৰৰ তদন্ত চলি আছে ঘটনাৰ তদন্ত চলি আছে বৰ্তমান সুভাষ পাত্ৰৰ নামৰ যিগৰাকী ট্ৰাকৰ ড্ৰাইভাৰ ট্ৰাক চালকক বৰ্তমান গ্ৰেপ্তাৰ কৰা হৈছে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি লৈ যোৱাৰ দৃশ্যাংশ আমি দেখুৱাই আছো আৰক্ষীৰ ফালৰ পৰা কেইবাটাও ধাৰাত গোচৰ ৰুজু কৰা হৈছে আৰু গোচৰ ৰুজু কৰি আৰক্ষীয়ে লৈ গৈছে গ্ৰেপ্তাৰ কৰিছে সুভাষ পাত্ৰক সুভাষ পাত্ৰৰ বিৰুদ্ধে আৰক্ষী থানাত গোচৰ ৰুজু কৰা হৈছে গোচৰ ৰুজু কৰি লৈ গৈছে ইতিমধ্যে আৰক্ষীৰ ফালৰ পৰা গ্ৰেপ্তাৰ কৰিছে সুভাষ পাত্ৰক আৰু সেই দুৰ্ঘটনাৰ নিশা সুভাষ পাত্ৰৰ ট্ৰাক ৰখাই শুই আছিল আৰু ঘটনা সংঘটিত হোৱাৰ পিছতে পলায়ন কৰিছিল ঘটনাস্থলীৰ পৰা নুনমাটিৰ ভয়ংকৰ দুৰ্ঘটনা ইতিমধ্যে ৰাজ্য জোকাৰি গৈছে তিনিগৰাকীকৈ যুৱতীৰ মৃত্যু হ'ল এই দুৰ্ঘটনাত তেওঁলোকৰ যিখন কমেডি শ্ব' চাই নিশাৰ ভাগত আহি থকা সময়তে ৰাতি আহি আছিলে আৰু তীব্ৰ খুন্দা মাৰে তীব্ৰ বেগত আহি থকা তেওঁলোকৰ বাহনে খুন্দা মাৰে
আৰু তিনিগৰাকীকৈ যুৱতীৰ কৰুণ মৃত্যু হয় আৰু লগে লগে চালক যিগৰাকী চালক আছিলে এই চালকে পলায়ন কৰিছিল শামীম আহমেদ নামৰ যিগৰাকী চালক এই চালকে পলায়ন কৰিছিল ঘটনাৰ পিছতে আৰু সমগ্ৰ ঘটনাক লৈ ইতিমধ্যে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীৰ ফালৰ পৰা আৰক্ষীয়ে সমগ্ৰ ঘটনাক লৈ তদন্ত অব্যাহত ৰাখিছে আৰু আৰক্ষীয়ে বৰ্তমান শামীম আহমেদে যে ঘটনাৰ পিছতেই পলায়ন কৰিছিল আৰু শামীম আহমেদকো বৰ্তমান আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে এইটো সমগ্ৰ ঘটনাক লৈ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীৰ ফালৰ পৰা আৰু বৰ্তমান ট্ৰাক চালক যিগৰাকী ট্ৰাক চালকে সিদিনা ট্ৰাকৰ পৰা পলায়ন কৰিছিলে সুভাষ পাটৰ সেই সুভাষ পাটৰক গ্ৰেপ্তাৰ কৰা হৈছে আমি দৃশ্যাংশ দেখুৱাই আছো এক্সক্লুচিভ দৃশ্যাংশ ট্ৰাইমেটৰ দৰ্শকক সুভাষ পাটৰক গ্ৰেপ্তাৰ কৰি জেললৈ লৈ যোৱা হৈছে আৰক্ষীয়ে কেইবাটাও ধাৰাত গোচৰ ৰুজু কৰিছে কেইবাটাও ধাৰাত গ্ৰেপ্তাৰ কৰা হৈছে গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰা হৈছে ট্ৰাক ৰখাই ভিতৰত শুই আছিল ট্ৰাক চালক সুভাষ পাটৰ ভয়ংকৰ দুৰ্ঘটনাত ইতিমধ্যে তিনিগৰাকীকৈ যুৱতীৰ কৰুণ মৃত্যু হ'ল গুৱাহাটীত ভয়ংকৰ দুৰ্ঘটনাত তিনিগৰাকী যুৱতীৰ মৃত্যু হ'ল পূজা সাহা আকাংক্ষা শইকীয়া আৰু আন এগৰাকী যুৱতীৰ মৃত্যু হৈছিল আৰু এই ঘটনাই সমগ্ৰ ৰাজ্য জোকাৰি গৈছে ইতিমধ্যে কমেডি শ্ব' চাই ঘূৰি অহাৰ পথতে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছিলে আৰু তিনিগৰাকী যুৱতীক অকলে এৰি থৈ পলায়ন কৰিছিলে শামীম আহমেদ নামৰ যিগৰাকী চালক এই চালকে বৰ্তমান শামীমকো জেৰা অব্যাহত ৰাখিছে আৰক্ষীৰ ফালৰ পৰা আৰু যিগৰাকী নুনমাটি ভয়ংকৰ দুৰ্ঘটনাৰ ট্ৰাক চালক সুভাষ পাটৰক গ্ৰেপ্তাৰ কৰা হৈছে আৰু আৰক্ষী থানাত ৰুজু কৰা হৈছে গোচৰ কেইবাটাও ধাৰাত গোচৰ ৰুজু কৰা হৈছে আৰু বৰ্তমান গ্ৰেপ্তাৰ কৰি লৈ যোৱাৰ দৃশ্যাংশ আমি দেখুৱাই আছো ট্ৰাক ৰখাই শুই আছিলে ট্ৰাক চালক আৰু ট্ৰাক চালকে তাৰ পিছতে ঘটনা সংঘটিত হোৱাৰ পিছতে পলায়ন কৰিছিলে বৰ্তমান আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আমি দৃশ্যাংশ দেখুৱাই আছো সুভাষ পাটৰক গ্ৰেপ্তাৰ কৰা হৈছে ট্ৰাক চালক সুভাষ পাটৰক গ্ৰেপ্তাৰ কৰি লৈ যোৱাৰ দৃশ্যাংশ আমি দেখুৱাই আছো সুভাষ পাটৰৰ বিৰুদ্ধে আৰক্ষী থানাত ৰুজু কৰা হৈছে গোচৰ আৰক্ষীয়ে গোচৰ ৰুজু কৰি লৈ যোৱাৰ দৃশ্যাংশ আমি দেখুৱাই আছো ট্ৰাক চলাই ভিতৰত শুই আছিল ট্ৰাক চালক সুভাষ পাটৰ আৰু সুভাষ পাটৰক গ্ৰেপ্তাৰ কৰি লৈ গৈছে কেইবাটাও ধাৰাত গোচৰ ৰুজু কৰা হৈছে সুভাষ পাটৰৰ বিৰুদ্ধে আৰক্ষী যিটো সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে তন্নকৈ পৰীক্ষা কৰিছে সকলোবিলাক আৰু সমগ্ৰ ঘটনাৰ সৈতে জড়িত সুভাষ পাটৰকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি লৈ যোৱাৰ দৃশ্যাংশ আমি দেখুৱাই আছো সুভাষ পাটৰৰ বিৰুদ্ধে আৰক্ষী থানাত ৰুজু কৰা হৈছে গোচৰ সুভাষ পাটৰৰ বিৰুদ্ধে কেইবাটাও ধাৰাত গোচৰ ৰুজু কৰা হৈছে গোচৰ ৰুজু কৰি লৈ গৈছে আৰক্ষীৰ ফালৰ পৰা নুনমাটিৰ ভয়ংকৰ দুৰ্ঘটনাৰ ট্ৰাক চালক সুভাষ পাটৰক গ্ৰেপ্তাৰ কৰা হৈছে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে চালক সুভাষ পাটৰক ঘাইপথত ট্ৰাক ৰখাই ভিতৰত শুই আছিল ট্ৰাক চালক সুভাষ পাটৰৰ বৰ্তমান আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি লৈ যোৱাৰ দৃশ্যাংশ আমি দেখুৱাই আছো সুভাষ পাটৰে ট্ৰাক ৰখাই শুই আছিলে ঘটনা সংঘটিত হোৱাৰ পিছতে পলায়ন কৰিছিল সুভাষ পাটৰ বৰ্তমান কেইবাটাও ধাৰাত গোচৰ ৰুজু কৰা হৈছে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি লৈ যোৱাৰ দৃশ্যাংশ আমি দেখুৱাই আছো ভয়ংকৰ যি নুনমাটিৰ দুৰ্ঘটনাই সমগ্ৰ ৰাজ্য জোকাৰি গৈছে ইতিমধ্যে তিনিগৰাকীকৈ যুৱতীৰ কৰুণ মৃত্যু হ'ল সেই দুৰ্ঘটনাত কমেডি শ্ব' চাই আহি থকা সময়তে ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈ পৰে তেওঁলোকৰ বাহন আৰু তিনিগৰাকী যুৱতীৰ ইতিমধ্যে মৃত্যু হ'ল মৃত্যুত সমগ্ৰ ৰাজ্যৰ ক্ষোভ প্ৰকাশ কৰিছে ভয়ংকৰ দুৰ্ঘটনাই কঁপাই গৈছে সমগ্ৰ ৰাজ্য আৰু সেই ঘটনাৰ দিনাখন ট্ৰাক ৰখাই শুই থকা ট্ৰাক চালক সুভাষ পাটৰক গ্ৰেপ্তাৰ কৰা হৈছে আৰক্ষী থানাত ৰুজু কৰা হৈছে গোচৰ নুনমাটিৰ ভয়ংকৰ দুৰ্ঘটনাৰ ট্ৰাক চালক সুভাষ পাটৰক গ্ৰেপ্তাৰ কৰা হৈছে আৰক্ষী থানাত ৰুজু কৰা হৈছে গোচৰ আৰু কেইবাটাও ধাৰাত এটা দুটা নহয় কেইবাটাও ধাৰাত ৰুজু কৰা হৈছে সুভাষ পাটৰৰ বিৰুদ্ধে গোচৰ আৰু গোচৰ ৰুজু কৰি লৈ গৈছে সুভাষ পাটৰক আমি এক্সক্লুচিভ দৃশ্যাংশ দেখুৱাই আছো এই মুহূৰ্তত সুভাষ পাটৰক লৈ গৈছে আৰক্ষীয়ে কেইবাটাও ধাৰাত গোচৰ ৰুজু কৰা হৈছে তাৰ সুভাষ পাটৰক জেৰা অব্যাহত ৰাখিব আৰক্ষীৰ ফালৰ পৰা যিহেতু আৰক্ষীয়ে লৈ গৈছে সুভাষ পাটৰক জেৰাৰ পিছতে আৰু নতুন তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে সমগ্ৰ ঘটনাৰ তদন্ত প্ৰক্ৰিয়া চলি আছে বিচাৰ প্ৰক্ৰিয়া চলি আছে আৰক্ষীৰ ফালৰ পৰা তদন্ত অব্যাহত ৰাখিছে খুটি নাটি তন্নকৈ পৰীক্ষা কৰিছে আৰক্ষীৰ ফালৰ পৰা সমগ্ৰ ঘটনাৰ তদন্ত চলি আছে আৰু এই ঘটনাৰ লগত জড়িত এগৰাকী যিগৰাকী সুভাষ পাটৰ ট্ৰাক চালক ট্ৰাক ৰখাই সিদিনা শুই আছিলে তাৰপিছত ঘটনাৰ পিছতে পলায়ন কৰিছিলে ট্ৰাক চালক সুভাষ পাটৰকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে নুনমাটিৰ ভয়ংকৰ দুৰ্ঘটনাৰ ট্ৰাক চালক সুভাষ পাটৰক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে সুভাষ পাটৰক ঘাইপথত ট্ৰাক ৰখাই ভিতৰত শুই আছিল ট্ৰাক চালক সুভাষ পাটৰৰ বৰ্তমান আৰক্ষীৰ ফালৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে
কেইবাটাও ধাৰাত গোচৰ ৰুজু কৰা হৈছে। এটা দুটা নহয়, কেইবাটাও ধাৰাত সুভাষ পাত্ৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে।